হেল্ল' গাইজ, আজি এটা আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই গৈ আছোঁ টংলা গৈ আছোঁ। আপোনালোকক টংলা যাই থাকোঁতে কি কি দেখা পাওঁ সকলোখিনি দেখাই যাম। কেৱল ভিডিঅ'টো চাই থাকক। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া আহি কিনে দুনি পালোঁ। এয়া আমাৰ দুনি চক হয়, এইটো চাই থাকক আপোনালোকে। এয়া দেখাই আছোঁ দুনি। এয়া চাওক না আপোনালোকে দুনি দৰং। এই কুকুৰ চাইদ। এতিয়া মই আহি ডিপিলা পালোঁ। এয়া মোৰ লগত দাদা এজন যাব, তেখেতে ৰখি আছে ওচৰতে চকত। মই এতিয়া দাদাজনক লগ কৰিম, দাদাজনক লৈ যাম। কিমান টাইম ৰখিলে? বহুত টাইম? দে এয়া দাদা গাড়ী চলাই আছে। এয়া আমাৰ দাদাই গাড়ী চলাই আছে। দাদাই বোলে গেঞ্জি এটা লয়, যিহেতু আমি তাত 3 4 দিন থাকিম। দাদা দিয়ক এটা ভাল চাই গেঞ্জি এটা। গেঞ্জি একদিন বলিলো গেঞ্জি এটা নেকি কি জন এতিয়া দাদাৰ গেঞ্জি লোৱা হ'ল। এতিয়া আমি টংলাৰ কাৰণে ওলালোঁ। এয়া আমি গৈ আছোঁ। এয়া ডিপিলাৰ পৰা, এইটো চব ডিপিলা বুলি কয়, আপোনালোকে চাই থাকক। এতিয়া আমি আহি খতৰা সত্ৰ পালোঁ। আপোনালোকক দেখাই আছোঁ, চাওক। এয়া খতৰা সত্ৰ। আজি ভিতৰত নোসোমাওঁ, বাহিৰৰ পৰা এনেই দেখাই যাম। এইটোৱে হৈছে দৰঙৰ ঐতিহাসিক খতৰা সত্ৰ মন্দিৰ। আপোনালোকে আহিব বাৰু, চাব কেনেকুৱা লাগে। এতিয়া আমি আহি মানে বাথৌ মন্দিৰ পাবৰে হ'ল। আপোনালোকক মই দেখাই যাম, চাই থাকক কেৱল ভিডিঅ'টো, কাটি নিদিব আপোনালোকে, চাই থাকক কেৱল ভিডিঅ'টো। ফাইনেলি আমি বাথৌ মন্দিৰ আহি পালোঁ। এয়া আপোনালোকক দেখাই আছোঁ, চাওক। এইটোৱে হৈছে এই বাথৌ মন্দিৰটো। ফাইনেলি আমি এয়া মন্দিৰটো আহি পালোঁ। চাওক আপোনালোকে। দাদাই ফটো মাৰিব দিছে। ফটো অলপ দেৰিকৈ মাৰি আছোঁ, আহোঁতে মাৰিম। আমি এতিয়া ভিতৰত যাই লওঁ। কৃষ্ণ। চাওক না আপোনালোকে, কি সুন্দৰ। এইটোৱে হৈছে দৰঙৰ হিড়িম্বা বাথৌ মন্দিৰ। মই বাৰু ভিতৰখিনি এবাৰ দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। এতিয়া মই আপোনালোকক মন্দিৰৰ ভিতৰৰ ফালে দেখাই যাম। চাই থাকক ভিডিঅ'টো কেৱল। দাদাই ভিডিঅ' কৰিব ধৰিছে। বিভিন্ন ধৰণৰ মানুহ আহি আছে বহুত ঠাইৰ পৰা। চাওক আপোনালোকে। হিড়িম্বা বাথৌ মন্দিৰ। আহোম ওহি সিংহ ফ'ৰ্ট ছে। চাওক আপোনালোকে। এতিয়া আমি ভিতৰত সোমাইছোঁ। এবাৰ মন্দিৰৰ ভিতৰত এবাৰ সেৱা এটা কাঢ়িলোঁ, তাৰপিছত আপোনালোকক দেখাই যাম। দাদা আহি আছে। এতিয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। সেৱা এটা লৈ লওঁ। আৰে আপোনালোকে চাওক না মন্দিৰটো। আৰু দাদাই আহিয়ে লগ পাই গৈছে কোনোবা, ইয়াৰ লগৰ লগত পুৰা আড্ডা মাৰি আছে। চাওক না দাদা। ইয়াত এটা সেৱা এটা লৈ ল'ম আমি। কৃষ্ণ। মই
মই মন্দিৰটোত এতিয়া সেৱা কৰি উঠিলোঁ। এতিয়া এবাৰ মন্দিৰটো চাৰিওফালে এবাৰ দেখাই দি আছোঁ আপোনালোকক, চাই থাকক কেৱল ভিডিঅ'টো। চাওক আপোনালোকে বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহি আছে। এয়া চাৰিওফালে, এইফালেও চাওক আপোনালোকে দুনিয়াৰ মানুহ আহি আছে। কি সুন্দৰ জেগা। আৰু মন্দিৰটোৰ কিবা ৰহস্যৰ কথা মই বাবেজনক সুধিম বাৰু অলপ পিছত। এতিয়া মই এবাৰ চাৰিওফালে এবাৰ দেখাই দিছোঁ, চাওক। এইটোৱে হৈছে দৰঙৰ হিৰিম্বা বা বাথৌ মন্দিৰ। ইয়াৰে নেকি? হয়। এই মন্দিৰটো মানে কিবা ৰহস্য কিবা এনেকুৱা আছে নেকি মন্দিৰটো? মানে আমাৰ এই বাথৌমন্দিৰ মন্দিৰ হয়, কি নামটো যিটো হিৰিম্বা নাম, হয় সেইটো এটা মহাভাৰতৰ মোৰ হেৰি হয় আমাৰ ট্ৰাইবেলৰ সুন্দৰী নাম জানো, সেইকাৰণে আমি অলপ মানে বুৰঞ্জী নামটো থলোঁ আৰু। হয় হয় কিন্তু পূজাটো নহয়, পূজাটো আমাৰ পঞ্চতত্বৰ সদায়তো পূজা হয় ন? হয়। ৰাতিপুৱা কেইটা বজাত কৰে? আমাৰ 8টাৰ পৰা আৰম্ভ হয় আৰু মঙলবাৰে আমি আগষ্ট থাকে। বছৰৰ আগষ্ট থাকে, কিন্তু এতিয়া লকডাউনৰ কাৰণে বন্ধ। এনে জেনেৰেলি 5টা পৰ্ব আছে। বহাগত এই আমতি, তাৰপিছত এই কাতি অঘান আঘোণ মাহত হয়। আৰু কিমান চনত এইটো বনাইছিল মন্দিৰটো মানে? চন আমি 1972 চনত স্থাপন কৰিছোঁ। 1972। পিছত আমি পাৰা নাছিলোঁ। এই ডেভেলপমেণ্টটো কেতিয়া আছে? ডেভেলপমেণ্টটো 2013ৰ পৰা 19ৰ ভিতৰত শেষ 6 বছৰ। চৰকাৰৰ ফালৰ পৰা কিবা হয়? নাই, পাইছে। পাইছে। দিছে। আমাৰ বিশেষকৈ লমচাও টিমাৰী বুলি আমাৰ EM এটা আছিল, হয়। BPF-ৰ। তেখেতে মানে আগভাগ লয়, তেওঁ চৰকাৰীভাৱেও দিছে আৰু ৰাজহুৱা হোম কানেকশ্যন হয়। 1 কোটি টকা খৰচ হৈছে। নাই, অলপ ঠিক। বেছি। 1 কোটি বেছি হৈছে। ঠিক আছে বাৰু। মন্দিৰত আহি যদি কিবা এটা নাখাওঁ কেনে হ'ব? এইটো আমি কিবা এটা খাই লওঁ এতিয়া। দাদা একদম পুৰা খাব ধৰিছে। তাক মই ঘুগুনি লৈছোঁ আৰু দাদাই এইটো কি বুলি কয় মানে মালপোৱা আৰু চাহ। এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ। এতিয়া আমি আকৌ যাম টংলা। আপোনালোকে এবাৰ টংলা দেখাম। টংলাৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিম আৰু আপোনালোকে চাই থাকক কেৱল। এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ। এয়া চাওক না, কি ধুনীয়া জেগা। আপোনালোকে চাওক কি সুন্দৰ। চাৰিওফালে গছ গছনিৰে ভৰা কি জেগা, আপোনালোকে চাই থাকক না। এয়া মন্দিৰটো মই এবাৰ দেখাই দিছোঁ। এইটো চাওক, এইটো মন্দিৰ আমি এৰিলোঁ এতিয়া। এতিয়া আমি টংলালৈ ৰাওনা হ'লোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো, টংলা দেখাম আপোনালোকক। ফাইনেলি আমি এয়া টংলা পালোঁ। এয়া আমি ৰেল লাইন এতিয়া পাৰ হ'ম। এয়া চাওক আপোনালোকে টংলা, টংলা চাই থাকক না আপোনালোকে, টংলা। এইখিনি ইয়াৰ পিছত আমাৰ নতুন এটা ভিডিঅ' আহি আছে। আমাৰ নেক্সট ভিডিঅ' ব্লগ বনাম এটা। এইটো আমাৰ চাইকেলেৰে শিৱসাগৰ যাম। আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখাই যাম, কেৱল ভিডিঅ'টো চাবলৈ নাপাহৰিব। মই আজিয়ে কৈ থৈ দিলোঁ। এতিয়া চাই থাকক আপোনালোকে, টংলা চাওক। আপোনালোক টংলা দেখাই কিনে ইয়াত ভিডিঅ'টো সামৰিম আৰু আপোনালোকে চাই থাকক কেৱল টংলা। এইখিনি বা কুকুৰে কাটা বুলি কয়, চাই থাকচোন আপোনালোকে। ফাইনেলি আমি ঘূৰি ঘূৰি অৱশেষত টংলা আহি পালোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। দাদা আহি পালে আমি টংলা। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। থেংক ইউ।